আমি অসমীয়া বিহুতে বলিয়া নেনাচি কেনেকৈ থাকোঁ। কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী আৰু বহাগ বিহু ৰঙালীৰ দিন। আৰু এয়ে হ'ল আমাৰ সংস্কৃতি। তো হে গাইজ, মই গীতাৰ্থ হাজৰিকা এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু প্ৰথমতে সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল। আৰু আজি মই তোমালোকক আমাৰ গাঁৱৰ চিকাৰী পথাৰ প্ৰাথমিক শাখাৰ বিহুখন প্ৰথমৰ পৰা শেষৰলৈকে দেখুৱাম। আৰু ইয়াৰ প্ৰস্তুতি কেনেকৈ চলিছে, কেনেকৈ আমি কি কৰিছোঁ, প্ৰতিটো বস্তুৱে দেখুৱাম। আৰু লগতে আমাৰ এখন বিহু পাতিবলৈ গ'লে কেনেকুৱা কি পৰিস্থিতিৰ সন্মুখীন হ'ব লাগে, কি কৰিব লাগে, ইয়াৰ পৰিৱেশ, ইয়াৰ অনুভৱ কেনেকুৱা, সকলোবোৰ ক'ম আজি তোমালোকক। আৰু এতিয়ালৈকে যদি তুমি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিবা, কাৰণ আহিব লগা আৰু ভাল ভাল ভিডিঅ'বোৰ পাই থাকিবা তেতিয়াহে। তো মই এনেকুৱা ভিডিঅ' বনাই থাকোঁ। আৰু তোমালোকে যদি ছাবস্ক্ৰাইব নকৰা তোমালোকে যদি হেল্প নকৰা, কৰিব কোনে? তো এতিয়া ব'লা গৈ থাকোঁ, একদম আমাৰ গাঁৱত লগ পাম। একদম গাঁৱৰ হাৰালি তল বুলি কওঁ, যোনটো ভেলাঘৰ আছে, তো তালৈ যাওঁ, গৈ পেলাই তোমাক সকলোবোৰ এফালৰ পৰা দেখুৱাম। আৰু আমি অলপ দূৰ গাড়ী চলাই আমি পালোগৈ বিহুতলী। আৰু ইফালে আছে আমাৰ নামঘৰ, এইটো হৈছে আমাৰ গাঁৱৰ নামঘৰ চিকাৰী পথাৰ প্ৰাথমিক শাখাৰ। আৰু এইটো এটা টঙিঘৰ বনাই দিছে, যোনটো আমাৰ ট্ৰেডিশ্যনেল। আৰু গাঁৱৰ সকলোৱে নিজৰ নিজৰ দা কুঠাৰ লৈ বিহুতলীত উপস্থিত হ'লহি। কোনোবাই যদি বেৰ বান্ধিলে, কোনোবাই গ'ল খৰি আনিবলৈ, কোনোজনে আকৌ চাফা কৰিলে বিহুতলী, কেইজনমানে আকৌ ধৰি অনা মাছকেইটা বাচিলে। আৰু আমি গ'লোঁ নামঘৰৰ পাছফালে থকা বাঁহজোপালৈ। আৰু মই গৈ আছোঁ এতিয়া এইটো চাইডে, কাৰণ তাত মেজি বনাবলৈ বাঁহ লাগে আৰু বাঁহ আনিবলৈ গৈ আছোঁ এতিয়া। মোৰ লগত আৰু আছে, সিহঁত আগত গ'ল। তো মই অলপ কামৰ কাৰণে পিছত থাকি গৈছিলোঁ। আৰু মোৰ বেক চাইডে আছে এইটো নামঘৰ, আমাৰ গাঁৱৰ চিকাৰী পথাৰ প্ৰাথমিক শাখা। নিজৰ নিজৰ কাম কৰি আছে, কোনোবাই নৰা কাটিছে, কোনোবাই আমি গ'লোঁ বাঁহ আনিবলৈ। আৰু বাঁহ চাহ আনি এতিয়া নৰা কাটি আছে, নৰা কটা ওচৰলৈ গৈ আছোঁ এইফালে। আৰু মোৰ লগত আছে এইফালে অয়মখুৰা, এইফালে অয়মখুৰা আছে। তো এতিয়া বিহুলৈ আৰু মাজত দুদিন বাকী, পালেহি আৰু। তো বিহুখনৰ বাবে বহুত ধুমধামকৈ লাগি আছোঁ। চাই থকা ভিডিঅ'টো আগলৈ, ভাল পাবা। আৰু মই গৈ পোৱাৰ আগতেই সকলোৱে নিজৰ নিজৰ নৰা মুঠা বান্ধি লৈ আনি আছিল। মই বহি আছোঁ এতিয়া আমাৰ গাঁৱৰ য'ত বিহু পাতিছে, আৰু বিহুৰ এইটোৱে চাংঘৰ। চাংঘৰৰ ওপৰত বহি আছোঁ মই এতিয়া। আৰু এতিয়া আমাৰ কাম হ'ল এই তলফালে এইটো ৰাস্তাটো যোনটো ভেলাঘৰলৈ যায় এই ৰাস্তাটো খুটি ফুটি আছে, দীঘলকৈ লাইনকৈ। এনেকৈ ভাত সাজ খাই আমাৰ প্ৰথম দিনটো পাৰ হৈ গ'ল। আজি ৰাতিপুৱা গাঁৱৰ ডেকা বুঢ়া সকলোৱে ওলাই আহিল আৰু বছৰেকীয়া বিহুটোৰ বাবে মেজি প্ৰস্তুত কৰাত লাগিল। আৰু আমি কেইজনমান লগ লাগি ৰাস্তাটো চাফা কৰিবৰ বাবে ওলাই আহিলোঁ।
হে গাইজ এতিয়া আছোঁ আমি গাঁওখনৰ একদম মাজত আৰু এইফালে গোটেই ৰং চং লগাই আছোঁ অলপ ৰাস্তাটোক লিপষ্টিক কাজল লগাই আছোঁ এইফালে অয়ন খুৰা আৰু টাইচন লগাই আছে মই লগাই আছোঁ মানে মই এতিয়া বৰ্তমান ভিডিঅ' বনাই আছোঁ আৰু বিহু পালেহি আৰু এইফালে গান চান শুনি আছে ধুনীয়াকৈ অতি ধুমধামেৰে কামবোৰ আৰম্ভ কৰিবলৈ ধৰিলোঁ 3 ছেকেণ্ড হৈছেহে আৰু এনেকৈ এই দিনটো পাৰ হৈ গ'ল হে গাইজ গুড মৰ্ণিং আজি হৈ গ'ল উৰুকা আৰু আমি গৈ আছোঁ ইফালে কৰণ আছে এইফালে টাইচন আছে আৰু হাই গাইজ তাৰপিছত এতিয়া আমি গৈ আছোঁ ধুনীয়াকৈ ভেলাঘৰলৈ আজি অলপ লাষ্ট কাম বাকী আছে আৰু আজি কাম হোৱাৰ পাছত আৰু কাইলৈ বিহু বিহুলৈ সকলোকে শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা আমাৰ ফালৰ পৰা আৰু এইখনে হৈ গ'ল আমাৰ গাঁও চিকাৰী পথাৰ ইফালে আছে এইটো হৈছে ভেলাঘৰ আৰু এইবোৰ হৈছে ত্ৰিপাল তৰিবলৈ আছে এতিয়া ইয়াত গোটেই এইটো খোৱা বোৱা হ'ব ইয়াত আৰু ত্ৰিপাল ইয়াত তৰিব লাগিব আৰু ইটো চাইডে আছে আমাৰ ৰান্ধনীশাল আৰু এইফালে আছে বিটু হাই আৰু কাম চাম চলি আছে পূৰা এইফালে বোলে টাইচন আছে পিয়ম আছে এই গামোচাখিনি পূৰা মানে লগাই আছোঁ এতিয়া ধুনীয়াকৈ ফিটিং কৰি আছোঁ আৰু এই গামোচাখিনি পদূলিত লগোৱা হ'ব আমি গৈ আছোঁ এতিয়া গামোচা লগাবলৈ এইবিলাক গামোচা আৰু ৰাস্তাৰ এইফালে চাৰিওফালে হ'ব ছাইডত এই গোটেই খুঁটিটো মানে গামোচা লগোৱা হ'ব এতিয়া আমি কাম কৰি আছোঁ এই গোটেই এই বাঁহবিলাক এইবিলাকত গামোচা লগাই আছোঁ এইটো লাইনটো গোটেইটো দীঘলকৈ গামোচা হ'ব কিয়মে লগাই আছে আৰু মই ঘৰ যাওঁ এতিয়া গামোচা আনিব লাগিব আৰু এইটো হ'ব আমাৰ গেট মেইন গেট আমি দুটাই গৈ আছোঁ এতিয়া ঘৰলৈ গামোচা আনিবলৈ আকৌ এতিয়া গামোচা অলপ কম পৰি গৈছে ঘৰ গৈ আছোঁ এতিয়া গামোচাবোৰ আনি এখনৰ পাছত এখন লগাবলৈ ধৰিলোঁ আৰু সঁচাকৈ আমাৰ বাবে গামোচাখনৰ সমান আৰু একোৱেই হ'ব নোৱাৰে আৰু এনেকৈ গধূলি হ'ল মাঘৰ বিহুৰ আৰু মুখৰ পৰা ধোৱা ওলাই আছে দেখিছা আৰু এইফালে মই চাংঘৰৰ ওপৰত বহি আছোঁ এতিয়া আৰু এইফালে আছে বিহুৰ মেইন সকলোবোৰ চলি আছে তাত এইফালে Cannot for lives unseen look away from reality hide behind a mask look confused when you're asked what you've done to help humanity. It's not you, it's not me, it's all together. Try to change all the harm we've done to ourselves, to the হে গাইজ মই এতিয়া বিহু যাবলৈ ওলালোঁ আৰু এইফালে গামোচা চামোচা পাঞ্জাবী পিন্ধি পূৰা ড্ৰেছত গেটআপ ৰেডি হ'লোঁ আৰু এতিয়া একদম বিহুতলীলৈ যাম দাদা আহিলে স্কুটিলৈ ৰখি আছে মই এতিয়া একদম বিহুতলী লগ পাম ব'লা তোমাক আজি আমাৰ গাঁৱৰ চিকাৰী পথাৰৰ বিহুখন আজি অলপ ভালকৈ গাইজ মই পালোহি এতিয়া আমাৰ ভেলাঘৰৰ বাকৰিত তাৰপাছত ইফালে তোমাৰ ভেলাঘৰ আমাৰ এইফালে এটা চাংঘৰ বনাই দিছে ছাইডত আৰু এইটো চাইডে তোমাৰ নাম ভোগালী বিহু চিকাৰী পথাৰ প্ৰাথমিক শাখা
হ'ল আমাৰ গাঁৱৰ নামঘৰ আৰু এইফালে আছে এখন স্কুল আৰু এইফালে আছে এইটো নামঘৰ আৰু নামঘৰৰ ভিতৰত হৈ আছিল আখৰা য'ত বাজি উঠিছিল খোল তালৰ কাৰনুম শিয়ৰি উঠা এটা মধুৰ শব্দ আৰু প্ৰতিটো শব্দই কৈ গৈছিল মই শুনি ফালে বিহুতলীত সৰুৰ পৰা ডাঙৰলৈ সকলোৰে মুখত এটা মিচিকীয়া হাঁহি আৰু চব্জি কাটি থকাৰ পৰা ভাত বনাই থকালৈ সৰু ল'ৰা ছোৱালীৰ পৰা একেবাৰে ডাঙৰ বুঢ়া বুঢ়ীলৈ আৰু মাথো কৈ গৈছিল এইটোৱে হ'ল আমাৰ বছৰেকীয়া মাঘৰ বিহু ৰঞ্জুদা কেনেকা লাগিছে বিহু নমস্কাৰ ভালে লাগিছে ইমান দিনৰ বহুত মানুহ হৈছে চিকাৰ পথাৰ প্ৰাথমিক শাখাৰ ভোগালী বিহু আজি অনুষ্ঠান হৈছে ইয়াত ৰাইজ সকলোৱে একেলগে এসাঁজ তৃপ্তিৰে কৰি লাগি আজি প্ৰায় বহুত দিনৰ মূৰত বিহুখনি পালেহি এতিয়া বিহুৰ কাৰণে আমি কৰি আছো চবফালে চেষ্টা এইবিলাক গোটেই আমাৰ ৰাস্তাৰ গোটেই কাম কাজ চব আমাৰ এনেকৈ চাব পাৰে হৈ গ'ল চাব পাৰা গেটো চাব পাৰে আমি বহুত কষ্ট কৰি গেট বনাইছোঁ ধন্যবাদ ধন্যবাদ আৰু এনেকৈ অলপ সময়ৰ পাছত অনুষ্ঠিত হ'ল লটাৰী খেলখন আৰু সকলোৱে একেলগে বহি খেলখন উপভোগ কৰিলে ভাত সাজ খাই সকলোৱে ঘৰা-ঘৰি যাবলৈ ওলাল কিন্তু আমি আছোঁ এতিয়াও কাৰণ আৰম্ভ কৰিছোঁ শেষো আমিয়ে কৰিম অলপ সময় পিছত বিহুখন বিদায় দিয়াৰ সময় হ'ল আৰু মেজিত জুই লগালোঁ আৰু প্ৰাৰ্থনা কৰিলোঁ যাতে মেজিৰ জুয়ে সকলোৰে বেমাৰ আজাৰ দুখ কষ্ট নাশ কৰে এনেকৈ সময়বোৰটো পাৰ হৈ গ'ল কিন্তু ৰৈ গ'ল মাথো স্মৃতিবোৰ আকৌ এদিন লগ পাম একেই ঠাইত একে সময়ত এতিয়ালৈ বাই আৰু ভিডিঅ'টো যদি ভাল লাগিল ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা আৰু এটা ধুনীয়া চাই কমেণ্ট লিখি দিবা বুলি আশা ৰাখিলোঁ